নমস্কাৰ দৰ্শক ৰাইজ, জ্ঞান বাৰ্তাৰ অন্য এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনাক সবক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ নগাঁৱৰ ADP কলেজ অৰ্থাৎ আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ বৰ্তমানৰ প্ৰিন্সিপাল ডক্টৰ সদানন্দ পায়েং ডাঙৰীয়াৰ লগত। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, বহুতেই ভাল লাগিছে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ বাবে নৱপ্ৰজন্মৰ বাবে যে এটা সময় দিছে তাৰ বাবে মই আপোনাৰ আগত বহুত ধন্যবাদ জনাইছোঁ ছাৰ, বহুত কৃতজ্ঞতা। হয় ছাৰ। ছাৰ, মোৰ উদ্দেশ্য এটাই যে বৰ্তমান সমাজক আমাৰ অনুভৱী ব্যক্তিসকলৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা কিছু জ্ঞান যদি তেওঁলোকক দি বা ময়ো সৰ্বহিতাৰ্থে যদি আমি আগবাঢ়ি যাব পাৰোঁ, সকলো যদি হাতে হাতে ধৰি একেলগে জীৱন বাটৰ সুমধুৰ বাটত যাতে আগবাঢ়ি যাব পাৰোঁ, তেনেকুৱা এটা প্ৰচেষ্টাৰে ছাৰ মই আজি আপোনাৰ কাষ পালোহি। ছাৰ, পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু এখন মহাবিদ্যালয়ৰ আপুনি অধ্যক্ষ আৰু মহাবিদ্যালয় এখন সুশৃংখলিত ৰূপত চলোৱাটো ইমান সহজ কথা নহয়, গতিকে আপুনি ADP কলেজক ইমান শৃংখলিত ৰূপত বৰ্তমান ইমান ধুনীয়াকৈ পৰিচালনা যে কৰি আছে, সেই পৰিচালনা কৰাৰ আঁৰত আপোনাৰ ভূমিকাৰ বিষয়ে চমুকৈ জানিব বিচাৰোঁ, যাতে ভৱিষ্যতলৈ যদি এই প্ৰতিষ্ঠানটোত বা অন্যান্য প্ৰতিষ্ঠানসমূহতো নতুনকৈ যিসকল প্ৰিন্সিপাল হৈ আহে তেওঁলোকে যাতে আপোনাৰ এই উত্তৰটোৰ পৰা এটা প্ৰেৰণা পায়। হয়, আপোনাৰ কথাটো আচলতে মহাবিদ্যালয়খন পৰিচালনা কৰাটো বৰ জটিল কথা আৰু বিশেষকৈ আজি কিছু বছৰ আগৰ পৰাই ধৰা হওক ভাৰত চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষই নতুন শিক্ষানীতি 2020 আৰম্ভ কৰিছে। গতিকে এইটো এটা জটিল সন্ধিক্ষণ বুলিয়ে মই ভাবোঁ আৰু এনেকুৱা এটা সময়ত মই অধ্যক্ষ হৈ পেলাই আহিলোঁ। এই মহাবিদ্যালয়ত মই এবছৰেই হোৱা নাই, কিন্তু যিটো এই কিছু মাহৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাৰে মই যিটো দেখিলোঁ, মই যে কলেজ মহাবিদ্যালয় এখন পৰিচালনা কৰাটো বা এখন মহাবিদ্যালয়ৰ মুৰব্বী হিচাপে বহি থকাটো বহুত জটিল বিষয় হৈ পৰিছে। কিয়নো বৰ্তমানে ধৰা হওক আগৰ দৰে নহয়, আজিকালি ধৰা হওক ডিৰেক্টৰৰ ফালৰ পৰাই হওক বা অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া, আনকি মুখ্যমন্ত্ৰী পৰ্যন্ত তেওঁলোকে শিপাই থাকে। তাৰপিছতে চৰকাৰী নিৰ্দেশনাৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয় যিটো আমাৰ পেৰেণ্টছ ইউনিভাৰ্চিটি, গতিকে তেওঁলোকৰ লগতো তাৰমানে সংযোগ স্থাপন কৰিব লগা হয়। তাৰ উপৰি একাডেমিক কামবোৰ থাকেই, অন্যান্য যিবোৰ মানে মহাবিদ্যালয়খন পৰিচালনা কৰাৰ ক্ষেত্ৰত যিবোৰ তাৰমানে একাডেমিক কাম থাকে, বিদ্যায়তনিক কাম থাকে, সেইবোৰকো চকু দিব লগা হয়। বা আমাৰ দৰে এইখন মহাবিদ্যালয় ধৰা হওক আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় মধ্য অসমৰ এখন আগশাৰীৰ অনুষ্ঠান আৰু 1959 চনতে স্থাপিত হোৱা বৰেণ্য অসমীয়া সন্তান আনন্দৰাম ঢেকিয়াল ফুকনৰ নামত এই মহাবিদ্যালয়খন আছে। এই মহাবিদ্যালয়খনত এতিয়া বৰ্তমানে ধৰক প্ৰায় 100 শিক্ষকে কাম কৰি থাকে। তাতে প্ৰায় স্থায়ী ৰূপত প্ৰায় 75-75গৰাকী শিক্ষক আছে আৰু অন্যান্য তাৰমানে কণ্ট্ৰেকচুৱেল বেচিছত কাম কৰা মানুহ আছে। বিভিন্ন কমাৰ্চ, আৰ্টছ, ছায়েন্স, এনেকৈ আৰ্বেল ছায়েন্স এণ্ড টেকন'লজিকে ধৰি পেলাই ফেশ্বন ডিজাইনিং বিভিন্ন ডিপাৰ্টমেণ্ট বিভাগ আছে। তাৰ উপৰিও নতুন আকৌ বিভাগ খুলিবৰ কাৰণে চৰকাৰে আমাক কৈছে। গতিকে এনে এটা বিদ্যায়তনিক জগতৰ এটা জটিল পৰিৱেশৰ মাজত আমি থাকোঁ। অনবৰতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ ব্যস্ততাৰ অন্ত নাই। ৰাতিপুৱা যদি 8:30 আহোঁ, তাৰপিছত যাব লাগিব মই 7:30, 8টা এনেকুৱা মানত যাবলগীয়া হয়। বিভিন্ন অফিচৰ কাম বা চৰকাৰী নিৰ্দেশনা বা এইবোৰক পালন কৰা, সেইটো বৰ জটিল কাম। আৰু মই ভাবোঁ যে আপোনাৰ প্ৰশ্নৰ উত্তৰত এটা কথা ক'ম যে আচলতে মহাবিদ্যালয়খন পৰিচালনা কৰিবৰ কাৰণে অধ্যক্ষজনে চৰকাৰী নিৰ্দেশনা বা বিভিন্ন ধৰণৰ কাম কাজবোৰৰ উপৰি আনকি গজাল এটালৈকে ইয়াত পাত পৰি থাকে বা বিভিন্ন ধৰণৰ লেতেৰা আৱৰ্জনা সেইবোৰ চাফ কৰাৰ পৰা আদি কৰি পেলাই হোষ্টেলৰ কাৰোবাৰ ফেন বেয়া হৈছে, এনেকুৱা ধৰণৰ সৰু কামবোৰলৈকে তাৰমানে অধ্যক্ষজনে কৰিব লগা হয়। গতিকে স্বাভাৱিকতে এটা জটিল হয়, বহুত কষ্ট, কিন্তু তাৰ মাজতো মই এটা কথা ভাবোঁ, মই মানে এনজয় কৰোঁ এই পষ্টটোত থাকি, যে যিখিনি কাম আচলতে চৰকাৰে নিৰ্দেশ দিয়ে এইখিনি কাম আচলতে পেলাই থ'ব নালাগে আৰু সেইটো যেতিয়াই আহে তেতিয়াই কৰি দিব পৰা কামখিনি কৰি দিব লাগে। তেতিয়া তাৰমানে বুজাটো হৈ নাথাকে বা টেনশ্যন ফ্ৰী হৈ থাকে। মই সেই ধৰণেই কাম কৰি আছোঁ বৰ্তমানলৈকে, আৰু অভিজ্ঞতা পাবলৈ আৰু লাগিব সময় মোক, আৰু যিখিনি মই অভিজ্ঞতাৰ এই কেইমাহমানৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাৰে সেই কথাখিনি মই অনুভৱ কৰিছোঁ। হয় ছাৰ, আপুনি বহুতেই এজন অনুভৱী ব্যক্তি আৰু আপুনি যিখিনি দায়িত্ব পালনৰ যিখিনি নীতি নিয়ম বৰ্তমান কৰিছে, আৰু আশা কৰোঁ বৰ্তমান আমাৰ যিসকল প্ৰবক্তাই বৰ্তমান
তেওঁলোকৰ কাৰ্যকাল চলাই আছে তেওঁলোকো এদিন গৈ পেলাই নিশ্চয় আপোনাৰ এনেকুৱা এখন আসনৰ অধিকাৰী হ'ব আৰু সেই আসনখনৰ যেতিয়া অধিকাৰী হ'ব আপোনাৰ এই পৰামৰ্শসমূহে তেওঁলোককো নিশ্চয় সহায় কৰিব বুলি অনুভৱ কৰিছোঁ ছাৰ আৰু যি নহওক ছাৰ মই জানিব পৰা মতেদি আপুনি মিচিং সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু যদিহে আমি মিচিং সমাজ আৰু সংস্কৃতিৰ বিষয়ে কিছু কথা আপোনাৰ পৰা জানিবলৈ পাওঁ তেন্তে আমি নথৈ আনন্দিত হ'ম ছাৰ হয় মই আচলতে এই জনগোষ্ঠীয় মিচিং সমাজৰে এজন সন্তান হিচাপে আচলতে সংস্কৃতিক কৰ্মী বুলিও নহয় যিখিনি কাম কৰিব লাগে মই সৰু সুৰাকৈ কৰি থাকোঁ আৰু সৰুকালৰ পৰাই ধৰা হওক আমি এটা সাংস্কৃতিক এটা পৰিৱেশত মই ডাঙৰ হৈছোঁ আৰু কিন্তু কেৱল মিচিং সমাজৰ লগতেই আছোঁ তেনেকুৱাও নহয় গোটেই আমাৰ গাঁওখন চৌপাশটো তাৰমানে মই যেতিয়া চাওঁ এতিয়া মনত পৰে যে কেউপিনে আমাৰ আহোম চুতীয়া কৈবৰ্ত এই সম্প্ৰদায়ৰ লোকসকল আছে আমাক আচলতে দুভাষী বুলিও ক'ব পাৰি আমি এনেকুৱা এটা অঞ্চলতে ডাঙৰ দীঘল হৈছোঁ আৰু মিচিং সংস্কৃতিৰ বিষয়ে যিখিনি কাম কৰিছোঁ কিছু কাম কৰিলোঁ মই আচলতে স্কুল কলেজত পঢ়ি থকা সময়ৰ পৰাই বিশেষকৈ মিচিং লোকনাম সেইবোৰ মানে চৰ্চা বা অনুশীলন কৰিছোঁ আৰু সেই হিচাপত মই আকাশবাণী ৰেডিঅ' তাৰপিছত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ এনেকৈ গীত পৰিৱেশন কৰিছোঁ আৰু 6-7টামান হয়তো শ্ৰব্য কেছেট আছে 6-7টামান মোৰ নামত শ্ৰব্য কেছেট আছে এইবোৰত মই গীত পৰিৱেশন কৰিছোঁ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান বা অসমৰ যিকোনো বিশেষকৈ মিচিং অধ্যুষিত যিবোৰ অঞ্চল এই অঞ্চলবোৰত মোৰ নোযোৱা জেগা নাই সকলোতে মই গীত পৰিৱেশন কৰিছোঁ বা নগৰ চহৰলৈ যেতিয়া মানে মঞ্চৰ ৰূপত যেতিয়া আলি আলি গাঙেই হওক বা বিহুৱেই হওক যেতিয়া আহিল তেতিয়া তাৰমানে সেই মঞ্চ বিহুতো বিভিন্ন ধৰণে মানে গীত পৰিৱেশন কৰিছোঁ আৰু তাৰ উপৰি বিহুৰ লগততো আছোৱেই বিহুটো আমাৰ বিহুতলিয়ে আমাৰ ঠাইটো আৰু আমি য'ত উপজিছোঁ শৈশৱকালটো তাৰ ওচৰতে তাৰমানে ধৰা হওক ফাট বিহু যিটো অনুষ্ঠানটো হয় মৌঘুলি চাপৰি তাত আছে আৰু সৰুৰ পৰাই তালৈ আমি চাইকেল কোবাই যাওঁ আকৌ চাইকেলো তেতিয়া নাছিল চাইকেল নোহোৱা অৱস্থাত আমি ঘোঁৰাত উঠি পেলাই যাওঁ আমাৰ সোৱণশিৰি নদী আৰু চাৰিকৰীয়া নদী এই নদীৰ পাৰে পাৰে আমি একা বেকা বাটেৰে ঘোঁৰা চেকুৰাই গৈছোঁ আৰু তাতে এই যিটো বিহুৰ যি বা মাদকতা সেই মাদকতাটো আমি অনুভৱ কৰিছোঁ নদীৰ যি নৈসৰ্গিক যিটো শোভা বা নান্দনিক যিটো সৌন্দৰ্য এই সৌন্দৰ্যখিনি আমি পাইছোঁ আৰু এতিয়া যিবোৰ মানে ধৰা হওক আজিকালিৰ প্ৰজন্মই ধৰক কপৌ ফুল বিচাৰি নাপায় নাহৰ ফুল বিচাৰি নাপায় অৱশেষত গৈ পেলাই তেওঁলোকৰ যি নেঘেৰী খোপা এই নেঘেৰী খোপাত তেওঁলোকে এই ধৰা হওক যিবোৰ মানে দোকানৰ প্লাষ্টিকৰ মানে হেৰিবোৰ মেৰিয়াই ল'ব লগা সেইটো আৰু সময়ৰ পৰিৱৰ্তন এইটো তেওঁলোককো দুখ দিব নোৱাৰে কিন্তু আমাৰ সময়ত ধৰক আমি সৰুকালত দেখিছোঁ নদীৰ পাৰে পাৰে ডাঙৰ ডাঙৰ উৰিয়াম গছ বট গছ আছিলে এইবোৰত থোপাথোপি ওলমি থকা যিবোৰ 1.5 হাত 2 হাত দীঘল কপৌ ফুল এই কপৌ ফুলবোৰ আমি দেখিছোঁ কুলি কেতেকীৰ মাতবোৰো তাত যিটো মানে শুৱলা যিবোৰ মাতেৰে গীত হেৰি কৰে সেইটোৱে তাৰমানে মন আচলতে মতলীয়া কৰে এনে বৰ্তমানে তাৰমানে 2-1 মানুহে হয়তো আমি চোতালত কপৌ ফুল ৰুইছোঁ কিন্তু মই সদায় কওঁ আচলতে বনৰীয়া ফুলবোৰ বনতেহে ভাল লাগে যিমানেই হ'লেও কিন্তু ফুলে তেতিয়া আমি গম পাওঁ যে বহাগ অহাৰ বাতৰি সেইটোৱে কথা ছাৰ খুবেই ভাল লাগিল আপুনি আপোনাৰ ল'ৰালি কালৰ বিষয়ে যেতিয়া কৈছিলে ঘোঁৰাত উঠি নদীৰ পাৰে পাৰে বা নদীত ৰাতিৰ চানেকিটো কেনেকুৱা লাগে মোৰ এনেকুৱা লাগিল যেন মই শ্ৰীকৃষ্ণৰ সেই বৃন্দাবনত থকা সেই কালচোৱা মোৰ মনলৈ তেনেকুৱা এটা স্মৃতি আহিলে আৰু যিসকলে এনেকুৱা অনুভৱ পাইছে নিশ্চয় তেওঁলোকৰো স্মৃতি ৰোমন্থিত হ'ব বুলি আশা কৰিছোঁ ছাৰ মই এটা কথা আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰোঁ সৰুৰ পৰা শুনি আহিছোঁ আমি ঐনিতমৰ কথা বা আমি গানতো শুনিছোঁ ঐনিতম এফাকি গাঁও এনেকৈ গান আছে গতিকে ছাৰ মিচিঙৰ ঐনিতম আৰু আমাৰ বিহু নামৰ কিবা সামঞ্জস্য আছে নেকি আৰু যদিহে ছাৰ সামঞ্জস্য আছে তেন্তে সেই বিষয়ে আপোনাৰ পৰা যদি থোৰতে জানিবলৈ পাওঁ তেন্তে মোৰ লগতে বহু ৰাইজৰে এই বিষয়ৰ জিজ্ঞাসা পূৰণ হ'ব বুলি ছাৰ অনুভৱ কৰোঁ এই প্ৰশ্নটো মানে অকস্মাতে আপুনিও কৰিছা গতিকে আকস্মিকভাৱে ময়ো দিব লাগিব প্ৰশ্নটো মই যিটো অভিজ্ঞতা হৈছে বা এতিয়ালৈকে যিটো মই পাইছোঁ বিহুনাম আৰু মিচিং ঐনিতম আচলতে দুইটাই প্ৰেমমূলক গীত মূলতঃ যদিও কৃষিভিত্তিক উৎসৱত বা তেনেকুৱা গীত পৰিৱেশন কৰা বুলি যিটো আপুনি ক'লে সেইটো হ'লেও বিহুনামেই হওক বা আচলতে যিটো ঐনিতমেই হওক ই মূলতঃ মানে প্ৰেমমূলক হয় কিন্তু প্ৰেম হ'লেও দুটা পাৰ্থক্য মই এটা প্ৰধান পাৰ্থক্য এটা দেখোঁ যে বিহুনামত কিছু
অশ্লীলতা পোৱা যায় হা প্ৰেমে হওক বা যেনেকৈ হওক তাৰমানে বিহু নামত কিন্তু কিছু অশ্লীল শব্দ সোমাই আছে যদিও কিন্তু অশ্লীল যদিও এইটো মুকলিকৈ প্ৰকাশ নাপায় মুকলিকৈ মুক্ত মনেৰে প্ৰকাশ নাপায় যেনেকৈ ভূপেন হাজৰিকাৰ গীত বহুত অশ্লীল গীত আছে এই বস্তুটো তাৰমানে কিন্তু শিল্পীয়ে এনেকুৱাকৈ বনাইছে খনিকৰ গতিকে তেওঁলোকে তাৰমানে এইটো অশ্লীল বুলি ধৰাৰ কোনো চান্স নাথাকে গতিকে এই বস্তুটো আৰু সেইকাৰণে শিল্পী তেওঁলোক ভূপেন হাজৰিকা এইকাৰণে চিৰনমস্য শিল্পী বা তেনেকুৱা কিন্তু আকাৰে ইংগিতে তাৰমানে বহুত কৈ দিয়া হয় যে বিহু নামতো বা লোকনাম ফক চংবোৰ ধৰা হওক এই ফকৰ যিটো কথাটোৱে হ'ল তাৰমানে বিহু নামৰ কথাটোৱে হ'ল বিহু নামকে ধৰিছোঁ যে তেওঁলোকে তাৰমানে ধৰা হওক বন্ধু বান্ধৱৰ লগত মানে ধৰক আহঁতৰ তলত বা কোনোবা গাঁৱত ধৰক নবৌ বা দেউৰেকবোৰৰ মাজত গাঁৱৰ দেউৰেক নবৌবোৰৰ সম্পৰ্কবোৰ জুকুৱা জুকি কিবা বিভিন্ন ধৰণৰ কথাবোৰ বাইছ নোহোৱাকৈ কোৱা সেইটো আচলতে মঞ্চলৈ অহাৰ পিছত মঞ্চ বিহু অহাৰ পিছত বা কেছেটৰ কথাটো অহাৰ পিছত এইটো এতিয়া তাৰমানে এইটো অশ্লীল বুলি ধৰা পৰিছে ইয়াৰ এনেকুৱা কথা নহয় যে আগতেও ধৰা পৰিছে সেইকাৰণেই তাৰমানে বিহু অশ্লীল বুলি বহুত যে মানে হেৰি কৰিছিলে এই হুলস্থুলবোৰ আছে গতিকে তাত বিহু নামততো অশ্লীলতাটো আছে কিন্তু প্ৰেমমূলক হ'লেও ঐনিতমত কিন্তু এই অশ্লীলতাটো নাই গতিকে বিহু নাম ঐনিতমত হয় কি যে বিহু নামতো জানৈ তোমালৈ মানে মনত পৰিছে মোৰ টোপনি নাইকিয়া হৈছে সেই কথাটো আছে যে বিহু নামতো আছে যে মই আকাশত তোমাৰ লগত উৰি যাম বা ক'ৰবাত এনেকুৱা ধৰণৰ আছে কিন্তু ঐনিতমত তাৰমানে সেই কথাটো নিজে ছাতি পুতি মৰে তাৰমানে মই চৰাই হ'ব নোৱাৰিলোঁ তোমাৰ ওচৰলৈ যাব উৰি যাব নোৱাৰিলোঁ মই চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন বিহু নামতো আছে যে গতিকে তোমাক তিয়ঁহ হোৱা হ'লে চুবাই খালোহেঁতেন সৰিয়হ পেৰা দি পেৰিলোহেঁতেন গতিকে মানে এই ধৰা হওক তিৱাসকলৰ যেনেকৈ মানে সেইবোৰত থাকে যে জালখনি ফালি জাঙৈ জাকৈখন ভাঙি জাঙৈ চেনাইকে ধৰংগৈ পাছ আকৌ ধুনাচালি গছৰে তামোল খনি চোৱালুঙৈ পেৰেককৈ তামোলৰ পি তাত কিবা কিবি আছে বস্তু কিন্তু ঐনিতমত এই বস্তুটো নাই ঐনিতমত একদম নিজেই মৰি যাম মই লাগিলে বনবাসলৈ গুচি যাম মই লাগিলে শিৱদৌৰীলৈ মৰি যাম ক'ৰবাত মই নদীত হেৰি কৰি পেলাই মৰি যাম তোমাক নাপালে মই তেনেকৈ কৰিম সেই বস্তুখিনি তাৰমানে বিহুনাম বা ঐনিতমত আছে গতিকে বিহুনাম আৰু ঐনিতমৰ মাজৰ পাৰ্থক্য সামান্য ব্যৱধান আছে কিন্তু মূলতঃ আচলতে প্ৰথম পংক্তিটো ঐনিতমত আচলতে কি হয় প্ৰকৃতিৰ লগত তুলনা কৰে বিহু নামতো তেনেকৈ প্ৰকৃতিৰ লগতেই তুলনা কৰে আচলতে প্ৰকৃতি মানে নদী হোৱা হ'লে বৈ গ'লোহেঁতেন একেলগে পানীৰ ফেন হোৱা হ'লে একেলগে আমি নদীত বৈ গ'লোহেঁতেন কিন্তু মইতো ফেন নহ'লোঁ তোমাৰ লগত গুচি যাবলৈ চৰাই হোৱা হ'লে মই উৰি গ'লোহেঁতেন তোমাৰ লগত বালিৰ চৰে চৰে আমি দুয়ো মানে চৰি থাকিলোহেঁতেন এই কথাখিনি কিন্তু মইতো চৰাই নহ'লোঁ বালিৰ চৰে চৰে তোমাক লৈ পেলাই উৰি ফুৰিবলৈ বা চৰি ফুৰিবলৈ এনেকুৱা ধৰণৰ হেৰি আছে কিন্তু মূলতঃ পাৰ্থক্য এই আপুনি যিটো কথাটো সুধিছে যে বিহুনাম আৰু ঐনিতম প্ৰায় একেই মূলতঃ তাৰমানে প্ৰেমমূলক গীতেই কিন্তু তথাপিও কিন্তু বিহুনামত কিছু কিছু ক্ষেত্ৰত তাৰমানে অশ্লীলতা থকাটো সত্য কিন্তু ঐনিতমত এই অশ্লীলতাটো নাই সেইটোৱে কথা হয় ছাৰ বহুতেই ভাল লাগিলে আমি সৰুৰ পৰা মানে শুনি আহিছোঁ গানতে হওক বা মানে মানুহৰ মুখে মুখে ঐনিতম বিহু গতিকে আজি ক্লিয়াৰলি মানে স্পষ্টভাৱে জানিব পাৰিছোঁ যে দুইটা প্ৰায় চিমিলাৰ কিন্তু প্ৰকাশভংগীত কিছু মানে প্ৰাধান্যতা আছে এটা বৰ সাৱলীলভাৱে কৰে আৰু আনটো অকণমান তাত অশ্লীলতাৰ কিবা এটা ডাবল মিনিং ৱৰ্ডছ কিছুমান থাকে তেনেকুৱা নিচিনা কথা ৰজি নহওক ছাৰ আমি সৰুৰ পৰা কিতাপে পত্ৰ আমি পঢ়িবলৈ পাইছোঁ যে মিচিংসকলৰ আলি আই লৃগাংটো এটা বহুতেই ডাঙৰ উৎসৱ আৰু আমাৰ অসমীয়াৰ আটাইতকৈ ডাঙৰ উৎসৱ হৈছে বিহু গতিকে আমাৰ বিহুটো দৰাচলতে কৃষিভিত্তিক উৎসৱ হিচাপে আমি পালন কৰোঁ কিন্তু আলি আই লৃগাংটো কৃষিভিত্তিকেই নে সেই বিষয়ে যদি অকণমান আমি জানিব পাৰোঁ আপোনাৰ পৰা তেতিয়াহ'লে বহুতেই আনন্দ পাম ছাৰ ঠিকে আছে আচলতে ভাৰতবৰ্ষৰ যিবোৰ মানে হেৰি প্ৰায়খিনি দেই গোটেই নহয় কিন্তু প্ৰায়খিনি উৎসৱেই আচলতে লোক উৎসৱেই দৰাচলতে কৃষিৰ লগত সম্পৰ্কিত আৰু ইয়াত ভাৰতবৰ্ষৰ আচলতে কৃষি প্ৰধান দেশেই হয় ক'বলৈ হ'লে গোটেই অসমখনটো আৰু কথাই নাই গতিকে মৰলেছ উত্তৰ পূব ভাৰতৰ প্ৰায়খিনি উৎসৱেই আচলতে কৃষিৰ লগতেই সম্পৰ্কিত হয় একেদৰে আমাৰ যিটো আলি আই লৃগাং এটা কৃষিভিত্তিক উৎসৱ আমাৰ কাশ্মীৰ কালৰ পৰাই সেইটো কৃষিভিত্তিক উৎসৱ হিচাপে পালন কৰি আহিছে মিচিংসকলে কেৱল
হয় টানি জনগোষ্ঠী বুলি ক'লে ভাল হ'ব আচলতে টানিসকলৰ মানে প্ৰায়খিনিয়ে তাৰমানে আলি আই লৃগাং মফুন এনেকৈ কিবা কিবা উৎসৱ আছে নামটো অলপ বেলেগ বেলেগ কিন্তু অৰুণাচল প্ৰদেশৰ তেনেকুৱা তাৰমানে টানি জনগোষ্ঠীৰ লোক আছে তেওঁলোকেও তাৰমানে সেই আলি আই লৃগাং সদৃশ তাৰমানে কিছুমান উৎসৱ পালন কৰে আৰু আলি আই লৃগাংটো কৃষিভিত্তিক উৎসৱ আৰু এইটো ফাগুন মাহত প্ৰথম বুধবাৰ বুলি মানে যদিও কয় আচলতে প্ৰথম বুধবাৰটো এটা ভয়ামলৈ নামি অহাৰ পৰৱৰ্তী সময়তহে আচলতে বুধবাৰ বুলি বিশেষকৈ টাউন চহৰত মানুহবোৰে চাকৰি সূত্ৰে বসবাস কৰাৰ পিছত মানুহে এটা বন্ধৰ দিন এটাটো লাগিল বা একেলগে পালন কৰাৰ সময় এটা লাগিল সেইকাৰণে বুধবাৰটো নিৰ্ধাৰিত কৰিছে নহ'লে কিন্তু আচলতে ফাগুন মাহৰ গোটেই মাহটোৱেই বা ফাগুনৰ পৰা আচলতে তেওঁলোকে শস্য ৰোপণৰ উৎসৱ পালন কৰে মানে আলি আই লৃগাং অৰ্থটোৱে তাত দিনত কৰি আছে আলি মানে আচলতে ৰুটছ শিপা যিবোৰ মানে মূল জাতীয় সেইবোৰ আই মানে ফল এইটো মানে গুটি যিবোৰ লাগে তাৰমানে ধান গুটিও হ'ব পাৰে বেলেগ বেলেগ তো আয়ে আৰু লৃগাং মানে শস্য ৰোপণৰ আৰম্ভণি তাৰমানে ফল মূল ৰোপণৰ আৰম্ভণি অৰ্থাৎ আলি আই লৃগাং উৎসৱ গতিকে আলি আই লৃগাং এই ফাগুন মাহত মিচিংসকলে পালন কৰে আৰু ফাগুন মাহৰ পৰাই তেওঁলোকৰ বিভিন্ন ধৰণৰ খেতিবোৰ মানে আৰম্ভ হৈ যায় বিশেষকৈ মিচিংসকলে এটা সময়ত ঝুম খেতিৰ খেতি কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে আহু ধানৰ খেতি কৰে আচলতে আৰু সেইকাৰণে ফাগুন মাহৰ পৰা আৰম্ভ কৰি দিয়ে আৰু ফাগুন কি আচলতে জানুৱাৰী মানৰ পৰাই তেওঁলোকে এই আহু খেতিত ধৰেই কাৰণ যিবোৰ মানে দ ঠাইৰ মানুহ নৈপৰীয়া মিচিংসকলটো নদীৰ পাৰত বসবাস কৰে আৰু সেইকাৰণে তেওঁলোকে আচলতে পানী নোহোৱাৰ আগতেই তাৰমানে আহু খেতিটো কৰি লয় আৰু পানী অহাৰ আগে আগে তেওঁলোকে চপাই দিব পাৰে গতিকে সেই ধৰণৰ তাৰমানে তেওঁলোকে আলি আই লৃগাং উৎসৱ পালন কৰে আৰু এটা সময়ত আছিল কি আলি আই লৃগাঙৰ লগত তাৰমানে সম্পৰ্কিত যিবোৰ নীতি নিয়মৰ মাজেদি আচলতে গাঁৱৰ মানুহে ৰাইজে পালন কৰিছিলে এতিয়া দেখিছেই চবতে তাৰমানে আচলতে গাঁৱত আজিকালি আলি আই লৃগাঙৰ গুমৰাগ যি নৃত্য আলি আই লৃগাঙৰ লগত যিটো প্ৰধান নৃত্য যে গৃহস্থই শস্য ৰোপণ কৰিলে পথাৰত গৈ কৰাৰ পিছত ঘূৰি আহিলে আপং খালে বা শুকান মাছ মাংস খাই পেলাই গধূলি সময়ত ডেকা গাভৰু আকাল বৃদ্ধ বনিতা সৰু ল'ৰা ছোৱালী সকলোৱে আচলতে মিলি পেলাই নিজৰ গ্ৰুপ কৰি পেলাই বিহু পৰিদৰ্শন কৰে আৰু সেই যিটো বিশেষ ঢোলৰ চেউ এই ঢোলৰ চেউটোৰ মানে গুমৰাগকৈ বাজে আৰু সেইকাৰণে এই ঢোলৰ চেউৰ নামেৰেই নৃত্যটো হৈছে গুমৰাগ নৃত্য গতিকে ঘৰে ঘৰে তাৰমানে ধৰা হওক তেওঁলোকে ডেকা গাভৰুসকলে গৃহস্থক এসাঁজলি আশীৰ্বাদ দিয়ে যে আৰু তেওঁলোকে কয় কি যে আমি ডেকা শক্তি জীয়াই আছোঁ আপোনালোকে খেতি পথাৰলৈ আগবাঢ়ক আৰু যি লাগে আমি সহায় কৰিম আপোনালোকক আৰু সেই সহায় কৰাৰ যিটো পৰম্পৰা সেইটো আছিলে এটা সময়ত সমভাই ভিত্তিক যিটো চিন্তা আজিকালি তাৰমানে ক'তো মিচিং সমাজত নহয় বেলেগ সমাজতো নাইকিয়া হৈ গৈছে এই যিটো ছ'চিয়েল ছিষ্টেমটো আগতে ধৰক এনেকুৱা ফাগুন চ'ত মাহত ধুমুহা খুব আহে ধুমুহা আহিলে চাংঘৰ আকৌ খেৰী ঘৰ এইবোৰ ভাঙি থান বান কৰি দিয়ে কিন্তু একেদিনাখনে গোটেই ডেকা গাভৰু মানে মিলি পেলাই একেদিনাখনে ঘৰ আকৌ বনাই দিয়েগৈ তাত কোনো ধৰণৰ খৰচ নাই পইচা দিব নালাগে নিজে আহিব এবাতি আপং খুৱাই দিলে মাংস অলপ খুৱাই দিলে হৈ গ'ল গতিকে এনেকৈ ঘৰবোৰ সাজে গতিকে এই আপোনত্বটো এই যিটো পাৰস্পৰিক যিটো বুজাবুজি আৰু যিটো মৰম চেনেহ এইখিনি আছিল আৰু আলি আই লৃগাঙে এটা সেই সাকুডাল তাৰমানে সমাজত ধৰি ৰখা এটা অনুষ্ঠান হয় গতিকে মিচিং সমাজৰ এই আলি আই লৃগাং উৎসৱটো আগৰ দৰে নহ'লেও বৰ্তমানেও তাৰমানে ধৰক মিচিং ৰাইজে পালন কৰি আছে বিশেষকৈ নগৰ চহৰলৈ যেতিয়া মঞ্চ হিচাপে আহিলে তেতিয়া আনকি গুৱাহাটী দিল্লী আমেৰিকাতো ক'ৰবাৰ পাতিছে গতিকে তেনেকৈ মানে ধৰক পাতিছে যদিও গোটেইখিনি বিষয়ত তাৰমানে আচলতে ক'বলৈ গ'লে সেই মৰ্যাদাখিনি ৰক্ষা কৰিব পাৰিছে বুলি মই নাভাবোঁ কাৰণ তেওঁলোকৰ গুৱাহাটীত ক'ত পথাৰ আছে দিল্লীত ক'ত পথাৰ আছে কিন্তু পথাৰত যোৱাটো আচলতে এটা পৰম্পৰা পথাৰত গৈ পেলাই তেওঁলোকে সিঁচিব লাগে কিন্তু আজিকালি হৈছে কি মানে আলি আই লৃগাঙৰ নামত মঞ্চ এটা পাতিলে আৰু মঞ্চৰ কিনাৰতে ধৰক মেখেলা ওচৰত মানে কিবা এনেকৈ বেৰা এটা দিলে ওখকৈ ঢাপ এটা দিলে আৰু তাতে এটা চিম্বলিক এটা তাৰমানে এনেকৈ আমি শস্য ৰোপণ কৰিছোঁ বুলি নৃত্য প্ৰদৰ্শন কৰি পেলাই এইটো আৰম্ভণি কৰিছে কিন্তু এইটো এটা পৰম্পৰা নহয় কিন্তু গ্ৰামাঞ্চলত যিটো এতিয়াও ধৰা হওক কিছু ক্ষেত্ৰত গাঁৱত এইটো ধৰি ৰাখিছে কিন্তু নগৰ চহৰৰ মানুহবোৰে আচলতে মূলতঃ সেইটো এটা উৎসৱ এইটো চেলিব্ৰেট কৰিব লাগে কাৰণে কৰা নিচিনা হয় কিন্তু ইয়াৰ আচল যিটো মৰ্যাদা এইটো কিন্তু ৰক্ষা কৰিব পৰা নাই হয় ছাৰ বহুতেই ভাল লাগিলে আপুনি মাজতে এটা কথা ক'লে যে আগৰ
গাঁৱত যদি ধুমুহা আহি পেলাই গোটেই গাঁওখন নষ্টও হৈ গৈছিলে তেন্তে গোটেই ডেকা গাভৰু সমবেত হৈ গাঁওখন এদিনতে ভাল কৰি পেলাইছিলে আৰু সেই মানে সমিল সেই সম্প্ৰীতি আজি নাইকিয়া হৈ গ'ল আৰু মই ৰাইজ আমাৰ সেই সম্প্ৰীতি সমিল যাতে আকৌ তেনেকুৱা দিনলৈ আমি ঘূৰি যাব পাৰোঁ মানৱীয় সকলোৱে হিউমেনিটি কয় হয় কিন্তু মানৱীয় গুণ আজিকালি মানুহৰ গাত নাইকিয়া হৈ গ'ল গতিকে আমাৰ মানৱীয় গুণসমূহক আকৌ যদি আমি নিজৰ গাত লৈ পেলাই আমি সেই সম্প্ৰীতি যদি জগাই তুলিব পাৰোঁ তেন্তে আমাৰ কি ক্ষতিটো হ'ব বৰঞ্চ ছাৰে ক'বৰ দৰে এটকাও খৰচ নোহোৱাকৈ ধুমুহা অহাৰ পাছত গোটেই গাঁওখনেই ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলে অকল সম্প্ৰীতিৰ কাৰণে গতিকে সকলো সম্প্ৰীতি হৈ থাকক ছাৰ বহুতেই ভাল লাগিলে আপোনাৰ এই কথাখিনি জানিবলৈ পাই আৰু প্ৰাকৃতিক বস্তুটো প্ৰাকৃতিকী আৰ্টিফিচিয়েলি যিমানেই যি নকৰক কিয় আপুনি যিটো কথা ক'লে যে যিটো পৰম্পৰা অনুযায়ী আমাৰ বিহুটোক যেনেকৈ আমি আহঁত গছৰ তলত গৈ পেলাই পথাৰত গৈ পেলাই আহঁত গছৰ তলত বিহুটো পাতোঁতে তাৰ যিটো মাদকতা তাৰ যিটো সোৱাদ তাৰ যিটো সুবাস বা আপোনালোকৰ আলি আই লৃগাঙৰো সেই প্ৰাকৃতিক সুবাস সম্পূৰ্ণ বেলেগ আৰু আৰ্টিফিচিয়েলটো সদায় আৰ্টিফিচিয়েলে গতিকে প্ৰাকৃতিক হ'বলৈ মানুহসকল শিকক আৰু আমি প্ৰকৃতিৰে অংগ চাবলৈ গ'লে দৰাচলতে প্ৰকৃতিৰ আমি সন্তান বাৰু যি নহওক ছাৰ বহুতেই ভাল লাগিলে আপোনাৰ উত্তৰটো পাই ছাৰ এইখিনিতে মই জানিব বিচাৰোঁ যিহেতু আমি সৰুৰে পৰা কিতাপে পাত্ৰই পাইছোঁ ধৰি লওক আমাৰ জাতি জনগোষ্ঠীসমূহৰ বিষয়ে এতিয়া মই জানিব বিচাৰোঁ যে মিচিং সমাজৰ খাদ্য কেনেকুৱা এই খাদ্যভাসৰ বিষয়ে যদি আপুনি চমুকৈ দুআষাৰ জনায় তেন্তে ভাবোঁ যে বহুতৰে জিজ্ঞাসা পূৰণ হ'ব এতিয়া বৰ্তমান সময়ত অৱশ্যে আপোনাৰ যিটো প্ৰশ্ন খাদ্যাভ্যাস বৰ্তমান সময়ত আচলতে এইটো ডিমাৰ্কেট কৰিব পৰা নাযায় এইটো মিচিং সমাজ বুলি নহয় সকলোতে একাকাৰ হ'ল আজিকালি গাঁও কি চহৰ কি চব একাকাৰ সকলোতে তাৰমানে সকলো বস্তু উপলব্ধ হ'ল কিন্তু এই যে আমি কৈ আছোঁ যে প্ৰকৃতিৰ সন্তান যে মিচিংসকলো বা এনেকুৱা ধৰণৰ এই কথাটো ক'ব পাৰি যে নিশ্চিতভাৱে আচলতে প্ৰকৃতিৰ সন্তান হয় তেওঁলোকে প্ৰকৃতিৰ সন্তান বুলি ক'লে তাৰমানে এই কথাটোৱে মই বুজিম যে প্ৰাকৃতিকভাৱে যিটো উপলব্ধ হয় সেই বস্তুবোৰ যদি খাদ্য হিচাপেও ব্যৱহাৰ কৰে প্ৰাকৃতিকভাৱে উপলব্ধ যিখিনি বস্তু হয় পোৱা যায় সেই বস্তুখিনিৰে যদি আপোনাৰ মানে বাসগৃহ বা অন্যান্য কামবোৰ যদি কৰা যায় তেতিয়াই আচলতে সকলোখিনি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ ধৰা হওক আৰ্টিফিচিয়েল বস্তু নাই ধৰা হওক এইটো আমাৰ ধৰি ল'লোঁ আমাৰ RCC ঘৰত চব আৰ্টিফিচিয়েল লোহা আৰ্টিফিচিয়েল গজাল আৰ্টিফিচিয়েল পকা বিভিন্ন ধৰণৰ আৰ্টিফিচিয়েল তাত যদিও প্ৰকৃতিৰ পৰাই উপলব্ধ তথাপি তাৰমানে এই বস্তুবোৰ তাৰমানে মেচিন মেড কিন্তু প্ৰাকৃতিকভাৱে তাৰমানে বুলি ক'লে তাৰমানে ঘৰটো যেনে বাঁহ বেতেৰে বান্ধিছে খেৰেদি চাল দিছে হয়নে নহয় খুটা মানে হেৰি হাবিৰ পৰা গৈ পেলাই বাঁহ কাটি আনিছে বা হেৰি কাঠৰ মানে হেৰি খুটা আনিছে তাৰপিছতে আকৌ মানে ধৰক জংঘলত গৈ পেলাই ঢেকীয়া আনিলে ঔটেঙা আনিলে মাছ আনিলে এইটোতো প্ৰকৃতিৰ পৰা মানে হেৰিটা হ'ল কিন্তু তাত ধৰা হওক এই কি বুলি ক'ম এই হেৰিটো আৰ্টিফিচিয়েলি পোৱা ধৰা হওক যিবোৰ মানে মাছ মাংসও আজিকালি বজাৰৰ পৰা পোৱা যায় মানে আৰ্টিফিচিয়েলি ধৰক মুৰ্গী এতিয়া মানে কিনিবলৈ পোৱা যায় বা বেলেগ ধৰণৰ চয়াবিন কিবা কিবি এনেকুৱা বস্তুবোৰ বনাই পেলাই আজিকালি খায় গতিকে এইটো হ'লে আৰ্টিফিচিয়েল হ'ল এইটো প্ৰকৃতি নহ'ল কিন্তু মিচিংসকলে আগৰ যিটো ট্ৰেডিশ্যনেল মিচিং সমাজ তেওঁলোকে প্ৰাকৃতিকভাৱে উপলব্ধ হোৱা যিবোৰ মানে খাদ্যৰ যিবোৰ হেৰি সামগ্ৰী এইবোৰ নিজে গোটাই লৈছিলে খৰি তেওঁলোকে যিবোৰ জুই খৰি এই খৰি তাৰমানে প্ৰাকৃতিকভাৱে মানে তেওঁলোকে পায় মাছ তেওঁলোকে প্ৰাকৃতিকভাৱে পায় মাংস তেওঁলোকে প্ৰাকৃতিকভাৱে পায় চিকাৰ কৰিলে তেওঁলোকে পহু পালে বা বনৰীয়া গাহৰি পালে মুৰ্গী চৰাই পালে এই গোটেইখিনি বা তেওঁলোকে নিজেও ৰিয়াৰিং কৰি লয় মানে তেওঁলোকে নিজে পুহি লয় গতিকে সেইবোৰ নিজে মানে হেৰি কৰি পেলাই ঠিক কৰি পেলাই আচলতে প্ৰাকৃতিকভাৱে উপলব্ধ হোৱা বস্তুৰে তাৰমানে মিচিং মানে খাদ্যবোৰ মানে তৈয়াৰ হয় আৰু যিবোৰ তাত আৰ্টিফিচিয়েল নাই ধৰা হওক দালি যদিও মানে প্ৰাকৃতিকভাৱে হয় তথাপি তাৰমানে দালিটোত চব মেচিন কিবা কিবি সেইবোৰ দোকানত কিনে চব প্ৰচেছিং হয় কিন্তু মিচিংসকলৰ আচলতে ক'বলৈ হ'লে মিচিংসকলে আচলতে এটা সময়ত দালিৰ ব্যৱহাৰটো নাজানেই তাৰমানে দাইলৰ মানে দাইলেই নাখায় দাইল থকা হ'লে মিচিংসকলৰ মাজত হয়তো দাইলৰ শব্দটো থাকিলেহেঁতেন দাইল শব্দটোতো নাই মিচিং সমাজৰ ভাষাত মিচিং ভাষাত তাৰমানে দাইল শব্দটো নাই এইকাৰণে তাৰমানে আমি দাইল নাখাইছিলোঁ আকৌ আচলতে সেই কথাটো বুজিব লাগিব এনেকৈ এতিয়া আৰু বিশেষকৈ মিচিং মানুহে আচলতে তেল ব্যৱহাৰ নকৰে ভাজি ব্যৱহাৰ কৰা নাছিলে এটা সময়ত মানে আমি সৰু হৈ থাকোঁতেও কাটচিত কেতিয়াবা আলহী আহিলে মুৰ্গী মাৰিব লাগিল বা গাহৰি হেৰি কৰিব লাগিল তেতিয়া মাত্ৰ মানে এনেকৈ ভাজি কৰি পেলাই মানে খুৱায় বা দালি বনায় কিন্তু নহ'লেতো তাৰমানে বনৰ ডিমৰু গছৰ পাত আনিলে
শুকান মাংস দিলে কাৰণ মাংসবোৰটো তেতিয়া তাৰমানে তেওঁলোকে ধৰক ডাইৰেক্টলি হেৰি নকৰে তেওঁলোকে মাংস আনে কাটি টুকুৰা টুকুৰ কৰে ধোঁৱা চাওঁত শুকুৱাই ড্ৰাই কৰে স্মক যিটো মানে সেই মাংস এই মাংসটোত কোনো তেলৰ প্ৰয়োজন নাই উতলা পানী দি দিলে আৰু এইটো উতলাই পেলাই মানে ধুনীয়াকৈ খালে একেদৰে মাছো মানে শুকুৱাইছিলে কিন্তু মাছটো কেঁচাকৈও খায় এতিয়া ধৰা হওক আমি মিচিং যিটো খাদ্য বনোৱাৰ মানে ছিষ্টেম সেই ছিষ্টেমটো যদি আমি দেখোঁ যে খৰিত দিয়ে কিন্তু গেছত নহয় খৰি জ্বলাই দিলে মস্ত ডাঙৰ কেৰাহীটো আহিলে কেৰাহীটোত তাৰমানে ধৰক পূৰা পানী উতলাই দিলে তাৰপিছত কেঁচা হালধি পিচি পেলাই দি দিলে কেঁচা হালধি পিচিলে কেঁচা হালধি দিলে তাৰপিছত নহৰু চৰু চব দিলে উতলি আছে তাৰপিছত অকণমান উতলাৰ পিছত গৰম হোৱা একদম পূৰা গৰম হোৱাৰ পিছত বৰালি মাছ এটা দীঘলকৈ মানে আনিলে এইটো আৰু ঘৰত মানে বাচা কথা নাই যোনে য'ত পায় ডাঙৰ পৰিয়ালবোৰ আমাৰ এনেকুৱা আছিল আমাৰ পৰিয়ালটো আমি সৰু দেখি বহুত যৌথ পৰিয়াল আছিলে মিচিং মানুহবোৰ গতিকে তাত 50-60 জনলৈকে মানে সদস্য থাকে এটা ঘৰৰ পৰা আমাৰ ধৰক সৰুকালৰ ঘৰটো আপুনি ইটো মূৰত উঠিলে সিটো মূৰত কোন উঠিছে এইটো ধৰাৰ কোনো চান্স নাই গতিকে আমি কেৰাহীবোৰ তাৰমানে বিৰিয়া পাতি তেনেকৈ সোমাই পেলাই দুই মূৰত দাঙি পেলাই আমি নমাব লগা হৈছে বোৱাৰীবোৰে নমাবৰ কোনো সাধ্য নাই গতিকে উতলি থকা পানীত মানে মাছটো দি দিলে সেই নদীতে মানে ধুনীয়াকৈ বাছি কৰি মানে আহিলে যোনে যেনেকৈ পালে মাছ দি দিলে উতলাই থাকিলে তাৰপিছতে আৰু ঢাকন দি দিলে অলপ দেৰি পিছতে মাছ একদম জুইৰ তাপত যিটো উতলে ঔটেঙাৰে যিটো বনোৱা হেৰি ঔটেঙা ঢেকীয়াৰ যিটো ডাঙৰ মাছ নদীৰ মাছ এইটো খোৱাৰ মজাই অলপ মানে এইটো বেলেগ এটা টেষ্ট তাৰমানে এইটো গেছত যিমানেই হ'লেও তাৰমানে সেই যিটো সোৱাদ এই টেষ্টটো তাৰমানে পাবগৈ নোৱাৰে গতিকে মিচিং মানুহে আগতে তাৰমানে আচলতে সিজাই খাইছিলে আজিকালিও সিজাই খায় ময়ো প্ৰায়খিনি বস্তুৱেই সিজাই খাওঁ অৱশ্যে এতিয়া মানে ট্ৰেডিশ্যনেল গাঁওবোৰত মানে গ'লে অৱশ্যে আজিকালি ভাজি পুৰা ভাজা বিভিন্ন ধৰণৰ বজাৰৰ পৰা কিনা মা মছলা কিন্তু মিচিং মানুহে মানে ইনগ্ৰেডিয়েণ্ট হিচাপে তাৰমানে তাৰ মছলা হিচাপে এইবোৰ মানে জলকীয়া হালধি ধৰা হওক এইটো ৰচুনৰ মানে পাতটো বা এনেকৈ সেই যিটো প্ৰাকৃতিক পদিনা আছে সেই বস্তুবোৰকহে দিছিলে তাৰমানে অন্য বস্তু একো জালুক চালুক নিজৰ থাকে ধনিয়া নিজৰ থাকে গতিকে সেইবোৰ বস্তুৰে তাৰমানে বনায় আৰু এতিয়াৰ নিচিনাকৈ বজাৰৰ পৰা কিনি অনা তাৰমানে বিভিন্ন ধৰণৰ চচ নাছিলে আৰু এনেই ভাল নাপায় গতিকে এই ধৰণে তাৰমানে মিচিং মানুহে মানে খাদ্যটো তৈয়াৰ কৰে আৰু তাৰ উপৰি তেওঁলোকৰ অলুময়িং বুলি এটা আছে অলুময়িং বা পিটাঙয়িং বুলিও কয় বা অলুময়িং বুলিও কয় গতিকে সেইটো হ'ল চাউল হেৰি কৰে গুড়ি কৰে চাউল গুড়ি কৰি পেলাই তাৰমানে হেৰি কৰি পেলাই সেইটোৰে বনায় মুৰ্গী মাংস ৰান্ধি পেলাই খুৱায় মুৰ্গী মাংস একদম ঠেংটো দীঘলকৈ দি চাপ'জ জোঁৱাই আহিলে দিব বা সন্মানীয় ব্যক্তি আহিলে সেইটো দিব উদ্দেশ্য পেলাই দিব গতিকে খাদ্যাভ্যাসটো তেনেকুৱা আৰু পূৰা পুৰি পেলাই খায় আৰু পাতত দি পেলাই খায় মিচিং মানুহে পাতত দিয়া পুৰি পেলাই খোৱা সিজাই খোৱা আৰু শুকান কৰি পেলাই খোৱা সেইটোৱে মিচিং মানুহৰ আচলতে প্ৰধান খাদ্য কিন্তু অন্যাৰ্থে তাৰমানে এতিয়া আজিকালি তাৰমানে ধৰা হওক সকলোতে চব মানে খাদ্যাভ্যাসবোৰ চেঞ্জ হৈছে জিভাও সলনি হৈছে এতিয়া মোৰ নিজৰ ল'ৰা ছোৱালীটো ধৰক লোকেল মুৰ্গী ধুনীয়াকৈ ৰান্ধি দিলে নাখায় কিন্তু বজাৰৰ পৰা যদি ব্ৰইলাৰ মাংসটো যদি লৈ যোৱা যায় তেতিয়া একদম পূৰা তলকি একদম চেলেকি খাব মানে গতিকে সেই ধৰণৰ হেৰিটো কথাটো সময় পৰিৱৰ্তন কৰিছে সেইটোৱে হয় ছাৰ বহুতেই ভাল লাগিল আৰু ময়ো সৰুৰ পৰা মানে এটা বস্তু কল্পনা কৰোঁ মানে যেতিয়া কিছুমান চিনেমা চাওঁ এই গাঁৱলীয়া পৰিৱেশবিলাক যেতিয়া দেখায় বা এপ'কেলিপ্টো বুলি এখন চিনেমা চাইছিলোঁ সেই মানে বাতাবৰণটো যেনেকুৱা দেখে সেই তেনেকুৱা বাতাবৰণ তাত যদি যাব পাৰিলোহেঁতেন সেই মনটো সদায় তেনেকুৱা এটা ব্যগ্ৰ হৈ থাকে আৰু আজি আপোনাৰ এই উত্তৰটোৱে মোকো সেই এখন মানে মনোৰম সপোনেৰে দেখা কল্পনাৰ দুনীয়াখনলৈ লৈ যোৱা নিচিনা এটা অনুভৱ কৰিলোঁ আৰু আশা কৰোঁ দৰ্শক ৰাইজ আপোনাৰ সবেও ছাৰৰ এই উত্তৰটোৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব আৰু ছাৰে এটা কথা বিশেষকৈ ক'লে যে তেল বৰ বেছিকৈ ব্যৱহাৰ কৰিলে মানে ইমান এটা ভাল নহয় তেলৰ ব্যাপক ব্যৱহাৰটো ইমান ভাল নহয় আৰু ছাৰ বৰ্তমান মেবি ছাৰ আপুনি 50+ হ'ল কিন্তু মই দি কৈছোঁ আপুনি ছাৰক যেতিয়া দেখিব এজন 50+ ব্যক্তি যেন নকয় আৰু ছাৰে কৈছে যে তেখেতে খাদ্যাভ্যাসত বৰ্তমানো মানে বইলিং বস্তু বেছিকৈ খায় গতিকে এই নীতি নিয়মসমূহ পালন কৰি তেওঁলোক নিজে সুস্থ সবল হৈ আছে আৰু সেইবাবেহে আমাক কৈছে আৰু আজিকালি ব্যাপক ৰূপত ইমান যে বেমাৰ হোৱা দেখা গৈছে আৰু সেই বেমাৰবিলাকে ছাৰ এই এনেকুৱা অপখাদ্য কিছুমানে কৰিছে তেলৰ কাৰণে হৈছে মেক্সিমাম আৰু ভজা পোৰা মেক্সিমাম তেনেকুৱা বহুত ভাল লাগিলে ছাৰ আপোনাৰ পৰামৰ্শটো পাই আমি পালন কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজৰ মাজৰ পৰা যিসকলে এই কথাবিলাক বুজি পায় তেওঁলোকেও পালন কৰিবলৈ চেষ্টা কৰিব